ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ আমি পোনপটীয়াকৈ যাবলৈ বিচাৰিছো আমাৰ সাংবাদিক দেৱজিৎ চুটিয়া ইতিমধ্যে লাইভ যোগে সংযুক্ত হৈছে দেৱজিৎ চুটিয়া হেমচন্দ্ৰ বৰুৱা এগৰাকী ভাষা উজা হেমচন্দ্ৰ বৰুৱাৰ আজি ব্ৰঞ্জৰ মূৰ্তি উন্মোচন কৰা হ'ব খন্তেক সময়ৰ পাছতে কেনেকুৱা ধৰণৰ আৰু কাৰ্যসূচী আপোনালোকে তেওঁলোকে হাতত লৈছে বা কোন কোন আহি উপস্থিত হৈছে সামগ্ৰিক পৰিৱেশ আপোনাৰ জৰিয়তে আমি দৰ্শকসকলক দেখুৱাব বিচাৰিছো হয় ৰীতিমণি চক আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাদেৱৰ 190 সংখ্যক যেটো উপজা দিন আজি সমগ্ৰ অসমতে এইগৰাকী মহান মনীষীৰ উপজা দিন উদযাপন কৰা হৈছে বিভিন্ন স্থানত উদযাপন কৰা হৈছে আৰু আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাবে অতি উল্লেখনীয় দিন কাৰণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাষা ওজাগৰাকীৰ জন্ম জয়ন্তী ইয়াত উদযাপন কৰা হৈছে আৰু উল্লেখনীয়ভাৱে এইবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ এটা পূৰ্ণাবয়ব ব্ৰঞ্জৰ প্ৰতিমূৰ্তি যেটো ইয়াত স্থাপন কৰা হৈছে আৰু এই ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত আজি ইয়াত উন্মোচন কৰা হ'ব যেটো বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াদেৱে যেটো এই ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো যেটো উন্মোচন কৰিব আৰু কিছু সময়ৰ পিছতে এই অনুষ্ঠান আৰম্ভ হ'ব ইতিমধ্যে সকলোখিনি সম্পূৰ্ণ হৈ উঠিছে যেটো অতিথিও আহি ইতিমধ্যে আহি বিশ্ববিদ্যালয়ৰ চৌহদত আহি উপস্থিত হৈছে আৰু সকলো আহি উপস্থিত হৈছে আৰু কেই মুহূৰ্তমানৰ পিছতে এই কাৰ্যসূচী যেটো আৰম্ভ কৰা হ'ব যেটো পুৱাৰ ভাগতে কৈছে যে সমগ্ৰ অসমৰ লগতে আজি ডিব্ৰুগড়ত আজি বিশেষভাৱে উল্লেখনীয় দিন কাৰণ ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ত এই যেটো হেমচন্দ্ৰ বৰুৱাদেৱৰ প্ৰতিমূৰ্তি যেটো ইয়াত স্থাপন কৰা হৈছে আৰু এই প্ৰতিমূৰ্তিটো আজি যেটো ইয়াত উন্মোচন কৰা হ'ব এইলৈ আজি বিশ্ববিদ্যালয়ৰ চৌহদত এক উদুলি পৰিৱেশ সকলো আহিছে এইগৰাকী মহান মনীষীক সন্মান জনাবৰ বাবে কাৰণ সমগ্ৰ অসমতে যেটো আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ যেটো জন্ম জয়ন্তী উদযাপন কৰা হৈছে 190 সংখ্যক আৰু তাৰ সমান্তৰালভাৱে যেটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাবে অতি উল্লেখনীয় কথা কাৰণ বিশ্ববিদ্যালয়ৰ চৌহদত যেটো এই প্ৰতিমূৰ্তি ভাগ যেটো আজি উন্মোচন কৰা হ'ব যে বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়া ছাৰে যেটো এই প্ৰতিমূৰ্তি উন্মোচন কৰিব ইতিমধ্যে সকলোখিনি হৈছে যিহেতু পুৱাৰ ভাগত আমাৰ যেটো অধ্যক্ষ মহোদয় শ্ৰী জয়ন্ত বৰুৱাদেৱে সকলোখিনি কথা কৈছে আচলতে কিদৰে কি উদ্দেশ্যত আচলতে এই প্ৰতিমূৰ্তি ইয়াত উন্মোচন কৰা হৈছে মই যেটো প্ৰতিদিন টাইমৰ পৰিচালনা সঞ্চালিকা আছে মই বাইদেউৰ কাষলৈ গৈছোঁ বাইদেউ যিহেতু আজি ভাষাৰ ৰজা হেমচন্দ্ৰ বৰুৱাদেৱৰ 190 সংখ্যক জন্ম জয়ন্তী ডিব্ৰুগড় বিশ্ববিদ্যালয় উল্লাহ মালয় উদযাপন কৰাৰ লগতে ইয়াত প্ৰতিমূৰ্তি ইয়াত যেটো উন্মোচন কৰা হ'ব আমাৰ অধ্যক্ষ ছাৰে সকলোখিনি কথা কৈছে পুৱাৰ ভাগত কি ক'ব বাইদেউ আজি এক বিৰল মুহূৰ্ত ইয়াতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব পিতৃদেউ জয়ন্ত বৰুৱা ডাঙৰীয়াই আৰু লগতে নগেন শইকীয়া দেৱক লৈ পেলাই আজি উন্মোচন কৰিব আজি আজু ককাৰ এই মুহূৰ্তত মই সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ কাৰণ এইটো বহুত এটা ডাঙৰ কথা কাৰণ উপাচাৰ্যজনক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ এইখিনি সা সুবিধা দিয়াৰ বাবে আমি এইখিনি কাম কৰিবলৈ আজি আগবাঢ়িছোঁ আৰু স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে সদায় ভাইচ চাঞ্চেলৰজনক উপাচাৰ্যজনক সদায় কৃতজ্ঞতা জ্ঞাপন চিৰকৃতজ্ঞ হৈ থাকিব আৰু আজিৰ এই দিনটো যাতে সুকলমে আমি পাৰ কৰিব পাৰোঁ তাকে কামনা কৰিছোঁ আৰু সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়তো ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ 190 সংখ্যক উপজা দিন উদযাপন কৰিছে হেমচন্দ্ৰ বৰুৱাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি যেহেতু খন্তেক সময়ৰ পাছতে উন্মোচন কৰিব